নমস্কাৰ ছাৰ বাইদেউসকল, দেৱালীৰ আগে আগে আপোনালোকে অক্টোবৰ মাহৰ দৰমহা লাভ কৰাৰ এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে। ছাৰ বাইদেউসকলে আপোনালোকৰ স্ক্ৰীণত চাওক অল ইণ্ডিয়া ৰেলৱেমেন ফেডাৰেশ্যনৰ ফালৰ পৰা যোৱা 6 তাৰিখ 10 মাহ 2025 তাৰিখৰ এক শেহতীয়া জাননী, আৰু এই জাননীৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাব লগা যি অক্টোবৰ মাহৰ দৰমহা, সেই অক্টোবৰ মাহৰ দৰমহা আপোনাৰ দেৱালীৰ আগত মোকলাই দিয়াৰ কাৰণে ৰেলৱে ফেডাৰেশ্যনৰ ফালৰ পৰা চৰকাৰক অৱগত কৰিছে। আৰু এই ৰেলৱে ফেডাৰেশ্যনে জনাইছে যে যিহেতু সন্মুখত দেৱালী পূজা, কালী পূজা, লগতে ছট পূজা আছে আৰু লগতে ভাইদুজ আছে, সেয়েহে যদিহে দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি দৰমহা আগতীয়াকৈ দিব পাৰে, তেনেহ'লে দেৱালী আৰু ছট পূজাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক এইবাৰ অক্টোবৰ মাহৰ দৰমহা দেৱালীৰ আগতে দিবলৈ ৰেলৱে ফেডাৰেশ্যনৰ পৰা চৰকাৰক জনাইছে। এতিয়া লক্ষণীয় হ'ব চৰকাৰে এই সম্পৰ্কে কি সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰে যদিহে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে, তেনেহ'লে দেৱালীৰ আগতেই আপোনালোকে অক্টোবৰৰ চেলাৰী পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।